ছবছৰৰ মূৰত পুনৰ আৰম্ভ হ'ল জাগিৰোডৰ গণেশ টকিজত চলচ্চিত্ৰৰ প্ৰদৰ্শন। মুক্তিৰ এসপ্তাহৰ পাছত জাগিৰোডৰ গণেশ টকিজত চলিল জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। নিশা মুম্বাইৰ পৰা হলটোলৈ অহা প্ৰজেক্টৰকে ধৰি বিভিন্ন সামগ্ৰী লাভ কৰাৰ পাছতে আৰম্ভ হ'ল প্ৰদৰ্শন। আজি দিনৰ 11 বজা, 2 বজা, 5 বজাত চলিল দৰ্শনী। নিশা 8 বজাতো ৰৈ ৰৈ বিনালেৰ এটা দৰ্শনীৰ ব্যৱস্থা কৰিছে হল কৰ্তৃপক্ষই। মুঠ 780খন আসনৰ ব্যৱস্থা আছে গণেশ টকিজত। বহুত কষ্টৰ মূৰত আজি আৰম্ভ কৰিবলৈ গৈ আছো। এতিয়া 11টাৰ পৰা চোৱা ষ্টাৰ্ট হ'ব। আমাৰ জাগিৰোড যিটো গণেশ টকিজ আমাৰ চিত্ৰগৃহ, তাতে জুবিনদাৰ খুব প্ৰিয় ছবি ৰৈ ৰৈ বিনালে প্ৰদৰ্শনী আৰম্ভ হৈছে। আজি দিনৰ 11 বজাৰ পৰা প্ৰদৰ্শনী আৰম্ভ হ'ব। সকলোৱে আহি বোলছবিখন যেন আপোনালোকে চিত্ৰগৃহত উপভোগ কৰে, জুবিনদাৰ যিটো ইচ্ছা সেইটো আপোনালোকে পূৰণ কৰে আৰু তেখেতৰ প্ৰকৃত অনুৰাগী হিচাপে আপোনালোকক সমূহ ৰাইজক আমি অনুৰোধ জনাইছো যে বোলছবিখন আহি আপোনালোকে চিত্ৰগৃহত উপভোগ কৰক। ছবিগৃহটোৰ টিকটৰ মূল্য বেলকনিত 150 টকা আৰু সৰ্বনিম্ন 100 টকা। প্ৰতিটো দৰ্শনীৰ 2 ঘণ্টা পূৰ্বে অফলাইন যোগে দিয়া হৈছে টিকট। পেচাকুল বেলকনি যোনটো তাতে 150 টকা আৰু পপুলাৰ যোনটো তলৰ তাতে 100 টকা। টিকেট সব অফলাইন, কাউণ্টাৰত লাইন পাতি টিকেট ল'ব লাগিব। কাউণ্টাৰত লাইন পাতি টিকেট ল'ব লাগিব। আমি আজি অকণমান দেৰি হৈ গ'ল বাৰু প্ৰথম দিন বুলি, এনে আমি 2 ঘণ্টা আগৰ পৰা সদায় টিকেট দিম। শ্ব'ৰ 2 ঘণ্টা আগৰ পৰা টিকেট দিম। চ' 11টা, 2টা, 5টা, 8টা, 4টা শ্ব'ৰ। ভিডিঅ' ৰেকৰ্ডিংটো মানা কৰিছোঁ, লগতে কোনেও যাতে পকেটত এই গুটকা, তামোল, পাণ, চিগাৰেট এইবিলাক যাতে কোনো লৈ নাহে লগত। কি খাব আছে। জাগিৰোডৰ পৰা যুগল কিশোৰ বৰা, অসম লাইভ। 6 বছৰৰ মূৰত পুনৰ আৰম্ভ হ'ল জাগিৰোডৰ গণেশ টকিজত চলচ্চিত্ৰৰ প্ৰদৰ্শন। মুক্তিৰ এসপ্তাহৰ পাছত জাগিৰোডৰ গণেশ টকিজত চলিল জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। নিশা মুম্বাইৰ পৰা হলটোলৈ অহা প্ৰজেক্টৰকে ধৰি বিভিন্ন সামগ্ৰী লাভ কৰাৰ পাছতে আৰম্ভ হ'ল প্ৰদৰ্শন। আজি দিনৰ 11 বজা, 2 বজা, 5 বজাত চলিল দৰ্শনী। নিশা 8 বজাতো ৰৈ ৰৈ বিনালেৰ এটা দৰ্শনীৰ ব্যৱস্থা কৰিছে হল কৰ্তৃপক্ষই। মুঠ 780খন আসনৰ ব্যৱস্থা আছে গণেশ টকিজত। বহুত কষ্টৰ মূৰত আজি আৰম্ভ কৰিবলৈ গৈ আছো। এতিয়া 11টাৰ পৰা চোৱা ষ্টাৰ্ট হ'ব। আমাৰ জাগিৰোড যিটো গণেশ টকিজ আমাৰ চিত্ৰগৃহ, তাতে জুবিনদাৰ খুব প্ৰিয় ছবি ৰৈ ৰৈ বিনালে প্ৰদৰ্শনী আৰম্ভ হৈছে। আজি দিনৰ 11 বজাৰ পৰা প্ৰদৰ্শনী আৰম্ভ হ'ব। সকলোৱে আহি বোলছবিখন যেন আপোনালোকে চিত্ৰগৃহত উপভোগ কৰে, জুবিনদাৰ যিটো ইচ্ছা সেইটো আপোনালোকে পূৰণ কৰে আৰু তেখেতৰ প্ৰকৃত অনুৰাগী হিচাপে আপোনালোকক সমূহ ৰাইজক আমি অনুৰোধ জনাইছো যে বোলছবিখন আহি আপোনালোকে চিত্ৰগৃহত উপভোগ কৰক। ছবিগৃহটোৰ টিকটৰ মূল্য বেলকনিত 150 টকা আৰু সৰ্বনিম্ন 100 টকা। প্ৰতিটো দৰ্শনীৰ 2 ঘণ্টা পূৰ্বে অফলাইন যোগে দিয়া হৈছে টিকট। পেচাকুল বেলকনি যোনটো তাতে 150 টকা আৰু পপুলাৰ যোনটো তলৰ তাতে 100 টকা। টিকেট সব অফলাইন, কাউণ্টাৰত লাইন পাতি টিকেট ল'ব লাগিব। কাউণ্টাৰত লাইন পাতি টিকেট ল'ব লাগিব। আমি আজি অকণমান দেৰি হৈ গ'ল বাৰু প্ৰথম দিন বুলি, এনে আমি 2 ঘণ্টা আগৰ পৰা সদায় টিকেট দিম। শ্ব'ৰ 2 ঘণ্টা আগৰ পৰা টিকেট দিম। চ' 11টা, 2টা, 5টা, 8টা, 4টা শ্ব'ৰ। ভিডিঅ' ৰেকৰ্ডিংটো মানা কৰিছোঁ, লগতে কোনেও যাতে পকেটত এই গুটকা, তামোল, পাণ, চিগাৰেট এইবিলাক যাতে কোনো লৈ নাহে লগত। কি খাব আছে। জাগিৰোডৰ পৰা যুগল কিশোৰ বৰা, অসম লাইভ।